নমস্কাৰ মোৰ প্ৰাঞ্জনা আসাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো দেখাবলৈ ওলাইছো এবিধ কি শাক হৈ ধৰিব পাৰিছেনে বাৰু যদিও পৰা নাই মই জনাই দিম এনেও আমি কোলা কচু দহি কচুটো খাইছো নহয় নে তো এইবিধো এক প্ৰকাৰৰ কচুৱে হয় বোলে আৰু ইয়াৰ নাম হৈছে লাট কচু নামটো শুনি বাৰু আচৰিত হৈছে নেকি মানে মই হৈছিলো কাৰণ মই আজি প্ৰথমবাৰৰ কাৰণে এইটো নাম শুনিছো আৰু মায়ে বাৰু যি নহওক মায়ে মানে বাৰীৰ পৰা কাটি আনিছিলে তো মই ক'লো যে আজি ময়ে বনাই দিয়া তো মই ইফালে ৰেডি কৰি লৈছো আপোনালোকক দেখাই লওঁ বুলি ভাবিলো আৰু দেখুৱাৰ আগতে এটা অনুৰোধ কৰিছো ভিডিঅ'টো প্লিজ স্কিপ নকৰি শেষলৈকে চাব আৰু এইফালে শাকখিনি ভালকৈ ধুই ললো আৰু এইফালে গোটাই লৈছো পিঁয়াজ কাটি লৈছিলো আৰু এইফালে মছলা মিক্সিত পিচি লৈছো ইয়াত দিয়া আছে আদা নহৰু গোটা জিৰা গোটা ধনিয়া আৰু কেঁচা জলকীয়া আৰু ইয়াতে শাক মই অকণমান আগত কাটিছিলো বাৰু আৰু ৰন্ধাৰ আগতে সদায় মই যেনেকৈ নিজেও অকণমান চাই লওঁ তো আজিও চাই লৈছো আৰু লগতে আছে আমাৰ এয়া মিমি এই আকৌ মই যেতিয়াই পাকঘৰত সোমাওঁ তাই মোৰ লগতেই থাকে মানে মই বনাই থাকো তাৰ ওচৰতে বহি থাকে তো সদায় যেনেকৈ মুখত এটা হাঁহি লৈ বনাবলৈ যাওঁ তো আজিও মুখত এটা হাঁহি লৈ বনাবলৈ ৰেডি হৈছো আৰু এতিয়া শাকখিনি মিহি মিহিকৈ কাটি ল'ম মিহি মিহিকৈ কাটিলে বেছি ভাল হয় এইবিধ শাকৰ বোলে আৰু এটা উপকাৰিতা আছে মই শুনা মতে মানুহৰ যিটো কাহ হয় আৰু কিছুমান এনেকুৱা হয় যে কাহৰ লগতে এটা খজুৱতি এটা হয় ডিঙিত সেই বেমাৰবিধৰ কাৰণে এই শাকবিধ বোলে বহুত উপকাৰী হয় এই শাকবিধ খালে সেই বেমাৰটো বোলে ভাল হৈ যায় আৰু এতিয়া আমাৰ শাকখিনি কাটি হৈ গৈছে তো মই নিমখ হালধি দি ভালকৈ মোহাৰি লওঁ এইফালে নিমখ হালধি দি ভালকৈ মই মোহাৰি লৈছো অলপমান কমেও 2-3 মিনিটমান মোহাৰি লৈছো আৰু এইফালে কেৰাহীত অকণমান তেল আগৰ পৰা দিয়া আছিলেই তো আৰু অকণমান তেল দি বনাবলৈ ৰেডি কৰিছো আৰু আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব দেই আৰু ভিডিঅ'টোক মৰম দিব আৰু এতিয়া পিঁয়াজখিনি ইয়াক ধৰি মই ভাজি ল'ম পিঁয়াজখিনি ভাজি হোৱাৰ পিছত মছলাখিনি দি দিম এতিয়া ওপৰতে মছলাখিনি দি দিছো মছলাখিনি অকণমান টাইম ফ্ৰাই কৰি ল'ম এই শাকবিধ বাৰু আপোনালোকৰ ঘৰৰ ফালে কি নাম দি জনা যায় যদি বেলেগ কিবা নাম আছে কমেণ্টত জনাবচোন দেই আগতে এটা কথা মোৰ মনত পৰিছে এতিয়া এই শাকবিধ বনাই থাকোঁতে আগতে যেতিয়া আমি সৰু আছিলোঁ মায়ে এই সেউজীয়া শাকবিলাকৰ লগত মাছ দি বনাই অকণমান ধুনীয়াকৈ সোৱাদ লগাকৈ বনাই আমাক খুৱাইছিলে স্বাস্থ্যৰ কাৰণে ভাল বুলি কৈ আৰু এইফালে বনাই থাকোঁতে দেখিছেনে পৰিলেই নহয় চিটিকনি এনেকেই লেতেৰা হয় আৰু তো এতিয়া শাকখিনি ওপৰতে দি দিছোঁ মোৰ মানে হাতখন আহিয়ে যায় মই যিমান লাগিলে হেতা চামুচ ব্যৱহাৰ নকৰোঁ কিয় লাষ্টত মোৰ হাতখন আহিবই মানে তো এতিয়া শাকখিনিও অকণমান সময় ভাজি ল'ম এতিয়া শাকখিনি যিহেতু ভাজি হৈছেগৈ অলপমান এতিয়া পানীও গৰম কৰি লৈছিলোঁ তো গৰম পানী অকণমান দি দিম এনেও জোল মানে দাইল জোল দি নবনাওঁ কিয় তাত গৰম পানী দিলে খাবলৈ সোৱাদ হয় তো গৰম পানী অকণমান দি পেলাই ভালকৈ এতিয়া বনাই লৈছোঁ আৰু অকণমান মিহি মানে থুপথুপীয়া কৰি লৈছোঁ আৰু দেখিছে কি ধুনীয়া কালাৰ এটা হৈছে আমাৰ কেমেৰামেন প্ৰাঞ্জনা দত্তই আপোনালোকক দেখাই দিছে আৰু এতিয়া এয়া হৈছে বাহু মাছৰ মাথা ফাল আছিলে আগতে ফ্ৰাই কৰি লৈছিলোঁ আৰু এতিয়া ধুনীয়াকৈ ইয়াৰ ওপৰত দি দিম মই যে কৈছিলোঁ মায়ে আগতে এনেকৈ বনাইছিলে বুলি তো ময়ো আজি তেনেকৈয়ে বনালোঁ মানে আজিৰ ৰেচিপিটো হৈছে লাট কচুৰ সৈতে মাছৰ মাথা ভাজি এতিয়া ভালকৈ সিজিবৰ কাৰণে অকণমান সময় ঢাকি দিওঁ বাৰু
A few moments later. চাওচোন কিমাননো সিজিছে তো এইফালে দেখিছেনে অলমষ্ট হৈয়ে গৈছে তো লাহেকে গেছটো বন্ধ কৰি দিওঁ আৰু দুপৰীয়া ভাত সাজ ৰেডি কৰোঁ কাৰণ বহুত বেছি ভোক লাগি আছে ৰাতিপুৱা আজি তেনেকৈ একো খোৱা হোৱা নাই তো এইফালে ভাত উলিয়াই ল'লোঁ আজি পিছে দাইল নাখাওঁ দাইল মানে মায়ে বনাই থৈছে কিন্তু মই ভাবিলোঁ ভাজি বনাইছোঁ যেতিয়া ভাজিৰে আজি ভাতকেইটা খাওঁচোন অকল ভাজিৰ টেষ্টটো লওঁ তো এইফালে সৰহকৈ অকণমান ভাজি লৈ লৈছোঁ দেখিছেনে একদম ধোঁৱা ওলায়ে আছে গৰমে গৰমে দিহে দিছোঁ আৰু তো এইফালে লগত ভেন্দি ফ্ৰাইও কৰিছিলোঁ সেইটো পিছে আপোনালোকক দেখাবলৈ নহ'লে আৰু লগতে আছে এইফালে আলু ফ্ৰাই কৰি লৈছিলোঁ আৰু তিতা কেৰেলা আৰু এয়া ঘৰৰে ভোট জলকীয়া এটাও লৈ লৈছোঁ আৰু এয়া আছিলে আমাৰ আজিৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে বাৰু জনাবচোন এই কমেণ্টত আৰু আপোনালোকেও এই শাকবিধ যদি যিসকলে খোৱা নাই তেওঁলোকে ঘৰতে খাই চাবচোন কেনেকুৱা পালে এনেকৈ মোৰ গতে বনাই চাব কেনেকুৱা পালে জনাব মোক আৰু এতিয়া মই ওলাই আহিছোঁ মুখতে কেৰেলা পিচ খাই আপোনালোকে চাগে হয়তো ভাবিব পাৰে মই এনি টাইম খায়ে থাকোঁ নেকি কিন্তু তেনেকুৱা কথা নহয় বাৰু কেৰেলা ফ্ৰাই কৰি থৈছিলোঁ কাৰণে অকণমান টেষ্ট কৰিলোঁ বাৰু যি নহওক ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাইলৈ অন্য এটা ৰেচিপিৰ যোগেদি আকৌ আহি আছোঁ আজিলৈ আহোঁ বাই বাই